নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু নাৰায়ণপুৰবাসী ৰাইজৰ আতিথ্যত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ পঞ্চদশ প্ৰতিনিধি সভাখনি আমি নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছিলোঁ। যোৱাকালি আমাৰ কাৰ্যসূচী কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা আছিল। এই প্ৰতিযোগিতাখনি সুন্দৰভাৱে সমাপন হৈছে। যথেষ্ট সংখ্যক ইয়াতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ৰাইজৰ স্বতঃস্ফূৰ্ত সহায় আমি লাভ কৰিছোঁ। আৰু আজি কাৰ্যসূচী আছিল পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে দুটা কাৰ্যসূচী খুব সুন্দৰভাৱে ৰাইজৰ সমাপন কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলোঁ। আৰু এই শোভাযাত্ৰাটো প্ৰায় শতাধিক দলে আমাৰ মাজত অংশগ্ৰহণ কৰি খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছিল। আমি তাৰ বাবে আমি প্ৰতিগৰাকী নাৰায়ণপুৰবাসী সন্মানীয় ব্যক্তিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ আজি বৰ্তমান এতিয়া সমন্বয় সমাৰোহ চলি আছে। আমাৰ বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠীয় দল আমাৰ ইয়াত কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে। ইয়াৰ লগে লগে আমাৰ আজি ৰাতিলৈ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাখনি অনুষ্ঠিত হ'ব। আমাৰ প্ৰতিনিধি সভাখনিৰ জৰিয়তে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাখনি অনাগত কাৰ্যক্ৰম চলাই যাব বাবে এখন শক্তিশালী সমিতি গঠন কৰা হ'ব। আৰু আমি আশা কৰিছোঁ এই সমিতিখনৰ জৰিয়তে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাখন যাতে অসমৰ মানচিত্ৰত এখন জাকত জিলিকা ছাত্ৰ সন্থা হৈ থাকিব পাৰে, আমি তাৰে কামনা কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ মাজত আজি প্ৰতিনিধি সভাখনিত উপস্থিত থাকিব সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উপপ্ৰধান ডাঙৰীয়াকে আৰু লগতে আমাৰ এই প্ৰতিনিধি সভাখনিত কেন্দ্ৰীয় সমিতিৰ কেইবাজনো সন্মানীয় উপস্থিত থাকিব। ইয়াৰ লগে লগে আমাৰ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আমাৰ যি 22টা আঞ্চলিক আছে 22টা আঞ্চলিকে প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিব।